সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সৰ্বভোগ আঞ্চলিক সমিতি গঠন আজি সৰ্বভোগৰ মেডাগত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ এখনি বিশেষ সভা অনুষ্ঠিত হয়। এই সভাৰ জৰিয়তে সৰ্বভোগ আঞ্চলিক সমিতিখন গঠন কৰে বজালী জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ইমতাজ আলী খন্দকাৰ, উপসভাপতি আইনাল আলী, যুটীয়া সম্পাদক মান্নাফ আলী, গোষ্ঠীয় সম্পাদক জেহিৰুল আলী, কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন প্ৰচাৰ তথা তথ্য প্ৰযুক্তি বিভাগৰ সম্পাদক শহীদুল আলীৰ উপস্থিতিত নতুনকৈ গঠন হোৱা সৰ্বভোগ আঞ্চলিক সমিতিৰ সভাপতি হিচাপে ইনচান আলী, কাৰ্যকৰী সভাপতি হিচাপে আলকাছ আলী, উপসভাপতি হিচাপে জাকিৰ হুছেইন, সাধাৰণ সম্পাদক হিচাপে ৰিপুল ৰহমান, সহকাৰী সম্পাদক হিচাপে আমজাদ আলী, শাকিৰ হুছেইন, জাকিৰ হুছেইন, সাংস্কৃতিক সম্পাদক হিচাপে নাজিৰ আলী, নুৰ ইছলাম, ক্ৰীড়া সম্পাদক হিচাপে মঞ্জু আলী, শৰীফুল হক ওৰফে মুকুট, প্ৰচাৰ সম্পাদক হিচাপে ফাইজুল হক, ৰাকিম আলী, গোষ্ঠীয় সম্পাদক আজাদ আলী আৰু কাৰ্যালয় সম্পাদক হিচাপে সাইফুৰ আলীক দায়িত্ব প্ৰদান কৰা হয়। আমি আজি এই বৰনগৰ অঞ্চলৰ মেডাগাঁৱত উপস্থিত হৈ সৰ্বভোগ আঞ্চলিক কমিটি এখন সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ অন্তৰ্গত সৰ্বভোগ আঞ্চলিক সমিতিখন গঠন কৰি দিলোঁ। ইয়াত আমি খুবেই সন্তুষ্ট। জনপ্ৰতিনিধিবিলাকৰ উপস্থিতিত আমি খুব সুন্দৰভাৱে এখন সুস্থ আৰু সবল তথা বিকাশ হওক বুলি ভাবি যিখন আমি সমিতি গঠন কৰি দিলোঁ, বাৰুকৈয়ে আমাৰ খুব মনঃপূত হৈছে। আমি এইখন সৰ্বভোগ আঞ্চলিক গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সমিতিখনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু লগতে আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ তথা সৰ্বভোগ আঞ্চলিক গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এই বাৰ্তা যাতে এই গৰিয়ামৰীয়াৰ বাৰ্তা যাতে সদৌ অসম বিয়পি পৰে তাৰে কামনা কৰি 2006 চনত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ নামেৰে এটা সংগঠন জন্ম হৈছিল আৰু এই সংগঠনটো আজি অসমত সমগ্ৰ জিলাতে আমাৰ সংগঠনটো সুন্দৰভাৱে অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ পাৰিছে আৰু সেই ঠাইতে আজি বৰনগৰ মেডাগাঁৱত এখন নতুনকৈ আমি বজালী জিলাত সংযুক্ত হোৱা আঞ্চলিক সমিতি সৰ্বভোগ নামেৰে গঠন কৰিলোঁ আৰু ইয়াত ৰাইজৰ যথেষ্ট আমি সমাগম পাইছোঁ আৰু ৰাইজৰ উপস্থিতিত আমি বজালী জিলাৰ কাৰ্যকৰী সভাপতি ধৰিকে বহুকেইজন ব্যক্তি উপস্থিত হৈ আমি এই আঞ্চলিকখন গঠন কৰিলোঁ। অনাগত দিনত তেওঁলোকৰ যি কাম কাজ আমি নিশ্চয় বজালী জিলা সমিতিয়ে তেওঁলোকৰ ভূমিকাখিনি আমি চাই ল'ম আৰু তেওঁলোকৰ যি কামৰ স্পৃহা যদি তেওঁলোকৰ কিবা অসুবিধা হয় কিবা হয় আমি তেওঁলোকৰ লগত নিশ্চয় সক্ৰিয়ভাৱে জড়িত হৈ থাকিম। সৰ্বভোগৰ পৰা শহীদুল আলীৰ ৰিপৰ্ট DA 365।